ধানটো একচুৱেলি হয় এই আশ্বিন কাৰ্তিক মাহতে হয় আৰু এই ধানটো গাঁও পঞ্চায়তৰ ভিতৰতে আছে আৰু সাইণ্টিষ্টবিলাক আহে ইয়াত দেখা ভাল কৰি থাকে। তাৰপিছত আমাৰ ইয়াত বৰজুলি ৰাইজে সুখী হৈছোঁ আমি যে সেইটো পাই পেলাই যে এটা আমাৰ নাম আছে বৰজুলিত বুলি সেইটোৱে আৰু এই ধানটো স্বীকৃতি হিচাপে আমি ৰাইজে ভাল পাইছোঁ, অতি সুখী হৈছোঁ যে আমাৰ জেগাত এটা বস্তু আছে বুলি। আগতে আমি জানা নাছিলোঁ কি এই বস্তুটো কি আছিলে। তো যেতিয়া চাইণ্টিষ্টবিলাক আহিছিলে গাঁৱত মিটিং কৰিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, এই গোটেইকেইটা ডাঙৰ ডাঙৰ মানুহবিলাক আহিলে, দিল্লীৰ পৰা আহিছে, এইপিনে শ্বিলঙৰ পৰা আহিছে, য'ত পৰা মানুহ আহি পেলাই গাঁৱৰ মানুহক বুজাইছে যিটো ধানৰ মাহ হয় সেইটো ধানৰ বীজটো ইয়াৰ পৰা ওলায় তেনেকৈ তেতিয়া বুজি পালোঁ আমিও কি হয় এইটো সঁচাইহে ধানৰ মাহ হয় বুলি। সেইটোৱে আমি জানো। কিমান ধান উৎপাদন হয় ধান হয় যিমান ইহঁতৰ বীজ হিচাপে লয়, মানে 1 কেজি 1.5 কেজি এনেকুৱা হয়, সেইটো লৈ যায় ইহঁতৰ ক'ত লগে মানে চাইণ্টিষ্টবিলাক আহে তাৰপিছত লৈ যায় ইহঁতৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।